পাৰ্সোনাল কোৱেশ্চন দে বেনা হ'ব ও মা ভয় লাগি যায় মোৰ আজিকালি ল'ৰা ছোৱালীখিনি জেনুইনলি আপোনাৰ বয়ফ্ৰেণ্ড বা হাজবেণ্ডটো নাই বাৰু বয়ফ্ৰেণ্ড আছে হাজবেণ্ডৰ কথা কৈ দিলা আপোনাৰ বয়ফ্ৰেণ্ড আছে নে সঁচাই কওকচোন সেইটো কিয় জানিব কিয় কম তোমাক মই সঁচাটো কোন হয় তুমি নহয় এটা কুৱেশ্যন তাৰে ওপৰত এটা কুৱেশ্যন সুধিব গৈছিলোঁ মই আচ্ছা ফৰ এক্সাম্পল মই নাই বুলি কৈছোঁ তেতিয়া প্ৰশ্নটো তোমাৰ কি হ'ব For example নাই। ফেমিলি মাতে ফৰ এক্সাম্পল প্ৰশ্ন বুলি কৈছেতো ফৰ এক্সাম্পল ইয়েছো হ'ব পাৰে এক্সেক্টলি মানে দুইটা ধৰণৰ যদি মই আনচাৰ দিওঁ তোমাৰ ওচৰত প্ৰশ্ন থাকিব প্ৰথমতে মই নাই বুলি কৈছোঁ সেইটো প্ৰশ্নটো কৰা নাই বুলি ঠিক আছে তেতিয়া ফেমিলিৰ ওপৰত কম আপুনি যদি ধৰক আপুনি ঘৰত মানে মা দেউতাৰ আগতো গান গাই চাগে মা দেউতাৰ আগত বা নাগাওঁ গানটো ইমান। নাগায় নেকি লাজ লাগে মোৰ। এনে ধৰক ফেমিলি মানুহ বেলেগৰ আগত গায় নেকি এনেকৈ ঘৰৰ মানুহ অঁ ঘৰৰ মানুহৰ আগত দীপলিনা বা ডাঙৰ হ'ল এতিয়া নকয় পৰিয়ালৰ আগত বাবা গানটো গাই দিয়া বুলি নাই কয় এতিয়াও কয় এতিয়াও কয় মই এতিয়াও দুধ ভাত ঘৰৰ কাৰণে ক'ৰবাত গ'লে এই পৰি বুলি মাথেতো ক'ৰবাত যাওঁ নহয় চিট নাথাকিলে পৰি কোলাত বহি দিব এই টাইপ মানে এই মোৰ ঘৰৰ ইমেজটো সেইটো আচ্ছা এনিৱে নাই মই একচুৱেলি প্ৰশ্নটো বেলেগ আছিল মোৰ যদি বয়ফ্ৰেণ্ড থাকিল হয় যদি বয়ফ্ৰেণ্ডৰ আগত ৰাতি ব্লেংকেটৰ তলত যদি গান গালে হয় কোনোবাই কৈছিল নহয় এজনে তেতিয়া তেতিয়া কিবা আছেনে ভাল প্ৰশ্নটোত তেতিয়া মানে নহয় এতিয়া আমি এটা ৰিয়েকশ্যন দিওঁ ন আপুনি গান গালে দীপলিনা বাই গান গাইছে ৱাও এনেকুৱা বয়ফ্ৰেণ্ডে কি ক'লে হৈ চাগে যে তোৰ কিমান শুনিলো হ'ব দে আৰু ৰাইজৰ আগত গাবি আৰু তই যেতিয়া বয়ফ্ৰেণ্ডে ভালকে ক'ব তেতিয়া সেইটো সময়লৈ ৰৈ আছোঁ আচলতে মই অলপ আগতে কৈছিলোঁৱে এজন বয়ফ্ৰেণ্ড আহিলে বা হাজবেণ্ড অহাৰ পিছত জীৱনৰ গোটেই এনাৰ্জিটো ডাবল হৈ যায় এনহেঞ্চ কৰিব আৰু তেতিয়া যেতিয়া মই গম পাম যে সেইটো হ'ব ভালকৈ ক'ব মোক যে বঢ়িয়া গাইছা দেই তেতিয়াহে বিয়া হ'ম সময় থাকিব লাগে ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ